জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰি চৰণকো ৰেণু হত কোটি বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম চৈতন্য আদিত হৃদয় আকাশে সৰ্বদাই প্ৰকাশ হৈ উদয়ান্ত নাহি সন্ধ্যায় পাহনা কৰিব কোন সময় যিহেতু গোবিন্দ নিজ যশ প্ৰিয় ভকত বৎসল হৰি সেহেতু সদায় নাম গুণ শুনি থাকন্ত আনন্দ কৰি পৰম নিৰ্মল ধৰ্ম হৰি যশ জগত পাৱনকাৰী তাতে সে আপোন যশত সন্তোষ ঈশ্বৰ প্ৰভু মুৰাৰী তাতে সে আপোন যশত সন্তোষ ঈশ্বৰ প্ৰভু মুৰাৰী বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত পাইলা পৰীক্ষিত শোক মুনিৰ মুখত সাদ তয় অমৃতময় পৰময়ানন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অধেক বয়স গৈ পাইলা ব্ৰহ্মা পদ্ম কলপত ব্ৰহ্মা দিলা নাৰদক ইটো ফল ৰহস্যক নাৰদে ব্যাসক আনি দিলা নগৈলে তিলেক ভাগি ইডালে সিডালে লাগি শুকমুখে ভূমিত পৰিলা কৰা
পান ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ সাধু সংগই অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ। মনৰ স্বৰূপ বৰ্ণন। শুকনিগদতি ৰাজা শুনিও ব্যৱস্থা জীবেলাত জীৱা নাম তাৰো কহোঁ কথা নানা কৰ্ম কৰিবাক কৰে আলোচন একো কাৰ্য থিৰ নোহে তাৰে নাম মন সংকল্প বিকল্প কৰ্ম কৰই নিশ্চয়ী বুদ্ধি নাম বুলি তাক জানিবা নিৰ্ণয়ী সমস্তে কৰ্মকে মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবা আপোনে নানা সদ কৰ্ম কৰই নিতে নিত নিশ্চয়ে জানিবা ৰাজা তাৰে নাম চিত্ত মনৰ কথা কয়াবে শুনিও আপেক্ষী কাচিলে নতক যেন ভিন্ন ৰূপ দেখি মনৰ কল্পনাইটো সমস্তে সংসাৰ জাগন সপন নিদ্ৰা তিনি বৃত্তি সাৰ আছে মন সমস্তে প্ৰাণীৰ হৃদয়ত ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত তাকে বুলি জীৱ মন এৰে ভিন্ন নুই এক পিণ্ড ভৈল যেন লোহ অগ্নি দুই মনে দুখ পাইলে জীৱে বোলে মই পাওঁ মনে জয়ীকে যাই জীৱে বোলে মই যাওঁ মনে জীৱা কৰে জীৱে বোলে মই কৰোঁ মনৰ মৰণে জীৱে বোলে মই মৰোঁ যেন সূৰ্য বিম্বলৰে জলৰ লগত জলথিৰ ভৈলে বিম্ব থাকে পূৰ্বৱত মনৰ কৰ্মক জাতো মোৰ বুলি মানে কৰ্ম পাশে বন্দী জীৱ এহি সে নিদানে আত্মাৰ প্ৰসংগে মন ভৈল সচেতন মনতে সে আছে এইটো চৈধ্যয় ভুৱন মনে পাপ পুণ্য স্বৰ্গ মনে সে নৰক
মনে সে কৰয় ভেদ আপোন পৰশ যতে কয় ইন্দ্ৰিয় গণ মনৰয় অধীন মনেৰে সে আজ্ঞা পালি থাকে ৰাতি দিন মনে উপজয় জানা মনে সে মৰণ মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ জানা সবে দেৱ ধৰ্ম মনৰ প্ৰবন্ধ তাৱে বন্দী থাকে জীৱে নেৰাই কৰ্ম বন্ধ আৰু কহু শুনিও মনৰ কিছু কথা ইচাৰিৰো ভৈল কোন দেৱ অধিষ্ঠাতা মন অধিষ্ঠাতা চন্দ শুনানি পবৰ বুদ্ধি অধিষ্ঠাতা ভৈলা ব্ৰহ্মা সৃষ্টি কৰ অহংকাৰ অধিষ্ঠাতা ৰুদ্ৰ যাৰ নাম চিত্ত অধিষ্ঠাতা ভৈলা বিষ্ণু অনুপাম যাৰ মনে লৈলে এক শৰণ কৃষ্ণত অপ্ৰয়াসে পাৱে মুখ্য শিষে সংসাৰত আন ধৰ্ম নাহি আৰ জানা নিষ্ঠ কৰি কৃষ্ণ কৃষ্ণ বুলিলে সে সংসাৰ কতৰি কৰিও মনক বৈশ্য বিদুৰ সম্প্ৰতি কৃষ্ণৰ চৰণ সেবি সুখে সাধা গতি।